হাতীমাৰী জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত আজি ঐতিহাসিক ৰায়দান 14গৰাকীকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে মহামান্য আদালতে। উল্লেখ্য যে 2021 চনৰ 13 মেত মানকাছৰ থানা এলেকাৰ পুৰাণদিয়াৰাত সংঘটিত হৈছিল এটা হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত মানকাছৰ থানাত ৰুজু হৈছিল 17গৰাকীকৈ লোকৰ বিৰুদ্ধে এখন এজাহাৰ। ইতিমধ্যে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত অভিযুক্তসকলে লাভ কৰিছিল জামিনো। কিন্তু 19 নৱেম্বৰত দক্ষিণ হালমাৰা মানকাছৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত 14গৰাকীকৈ অভিযুক্তক মহামান্য আদালতে দোষী সাব্যস্ত কৰি দুদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আৰু 21 নৱেম্বৰত চূড়ান্ত ৰায়দান প্ৰদান কৰে। সেই মৰ্মে দক্ষিণ হালমাৰা মানকাছৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে 14গৰাকীকৈ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। কাৰাদণ্ডৰে দণ্ডিত কৰা লোকসকল ক্ৰমে উমৰ ফাৰুক, ৰফিকুল ইছলাম, আছৰুদ্দিন, উজিৰ মহম্মদ, শ্বাহ জামাল, আলিয়া বিবি, কামাল আকন্দ, ৰফিকুল হক, সম্ৰাট আকন্দ, ৰাণা আকন্দ, ৰছুল উদ্দিন, আক্কাছ আলী, নছৰুল ইছলাম, ছাদৱাল আকন্দ বুলি জানিব পৰা গৈছে। Yes, that's report News 24.